কালি ঘোষণা কৰিব নেকি এছএছৰ ৰিজাল্ট জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক আৰু এইটো ভিডিঅ' চোৱাৰ পিছত বেলেগ ভিডিঅ' আৰু চাব নালাগে ৰিজাল্টৰ বিষয়ে তোমালোকে বহুতে জানাই চাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছএছৰ ৰিজাল্ট এপ্ৰিলৰ শেষৰ ফালে ঘোষণা কৰিব বুলি কৈছিল ইয়াৰ পিছৰ পৰাই বহু ইউটিউবাৰে আজি ঘোষণা কৰিব কালি ঘোষণা কৰিব বুলি কৈ তেনেকুৱা ভিডিঅ' বনাই আছে মুখ্যমন্ত্ৰী মহোদয়ে যেহেতু কৈছিল এপ্ৰিলৰ শেষৰ ফালে এছএছৰ ৰিজাল্ট ঘোষণা কৰিব বুলি তেতিয়াহ'লে 23 এপ্ৰিলত এছএছৰ ৰিজাল্ট ঘোষণা কৰিব নেকি তোমালোকে এটা বস্তু ক্লিয়াৰ হোৱা এছএছ 2025ৰ ৰিজাল্ট এপ্ৰিল মাহতেই ঘোষণা কৰিব কিন্তু ফিক্স ডেট এতিয়াও অহা নাই তোমালোকে দেখি আছাই যে যোনদিনা ৰিজাল্ট দিব আগদিনা ৰাতি নাইবা ৰিজাল্ট দিয়া দিনৰ ৰাতিপুৱা মুখ্যমন্ত্ৰী নাইবা শিক্ষামন্ত্ৰীয়ে টুইটাৰ যোগে জনাই ইয়াৰ পিছতহে ৰিজাল্ট ঘোষণা কৰে কিন্তু আজি মই এই ভিডিঅ'টো বনোৱালৈকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে কোনো ধৰণৰ টুইট কৰা নাই কালি ৰিজাল্ট ঘোষণা কৰিব বুলি আজি ৰাতি বা কালি ৰাতিপুৱা বা যেতিয়াই ৰিজাল্টৰ কিবা আপডেট দিয়ে তোমালোকক আমাৰ এই চেনেলটোৰ জৰিয়তে জনাই দিম তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা বা তোমালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰৰ অফিচিয়েল যি টুইটাৰ একাউণ্ট সেয়া তোমালোকে ফ'ল' কৰি থ'ব পাৰা তেতিয়াহ'লে এছএছ 2025ৰ ৰিজাল্টৰ ডেট বিচাৰি তোমালোকে ইউটিউবত ভিডিঅ' চোৱা দৰকাৰ নাই আৰু তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছত তোমালোকে এই ৱেবছাইটকেইটাৰ জৰিয়তে অতি সহজে তোমালোকৰ ৰিজাল্ট চেক কৰিব পাৰিবা